খুব ভয়াবহ আৰু খুব দুখ লগা এটা পৰিৱেশ আৰু তাৰ মাজতে আমি আজি ৰাইজৰ কাষলৈ অকণমান আহিছোঁ। আমি পিপুলছ টিভি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই আছোঁ মানুহৰ কথা, মানুহৰ ব্যথা আমি আপোনালোকক পোনপটীয়াভাৱে দেখুৱাই আছোঁ। উজনি অসমৰ বানৰ পৰিৱেশ আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ। আমাৰ ইডিটৰ মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তীৰ সৈতেও আপোনালোকে দেখি আছে উজনি অসমৰ বানৰ পৰিৱেশ। আৰু তাৰ মাজতে মই বৰ্তমান এয়া উপস্থিত হৈছোহি দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিদুৱাত। আৰু এই বালিদুৱাত এখন টুলুঙা নাৱেৰে বৰ্তমান চাওক মই পৰিৱেশটো দেখুৱাইছোঁ, মোক সতীৰ্থই দেখুৱাব। এখন টুলুঙা নাৱেৰে আমি কেইজনমান সতীৰ্থ সাংবাদিক এয়া ৰাইজৰ মাজলৈ গৈ আছোঁ। আচলতে এককাল পানী, এবুকু পানী, তাৰ মাজতে বাস কৰিছে বহু ব্ৰহ্মপুত্ৰ অঞ্চলৰ বাসিন্দাই। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ সোঁফালে বাওঁফালে সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ মই। খুব দুখ লগা এটা পৰিৱেশ। আৰু বৰ্তমান মই য'ত উপস্থিত হৈ আচলতে এই বাতৰি আপোনালোকলৈ আগবঢ়াইছোঁ, খুব আচলতে বেয়া লগা আৰু দুখ লগা পৰিৱেশ এই কাৰণেই, কাৰণ আমিও খুব ভয়ে ভয়ে বাতৰি পৰিৱেশন কৰিছোঁ। কেতিয়া কোনটো সময়ত আচলতে সোঁতে ক'লৈ লৈ যায় নাওখন ক'ব নোৱাৰি। খুব এখন টুলুঙা নাও, আৰু এই টুলুঙা নাৱেদি দিনে আচলতে প্ৰত্যেক দিনেই আচলতে লোকসকলে এই নাওখনেদি বিভিন্ন অঞ্চললৈ যায়। ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন শিক্ষানুষ্ঠানত এই টুলুঙা নাওখনে বৰ্তমান যাবলগীয়া হৈছে। 1 আগষ্ট পালেহি, 1 আগষ্টৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষানুষ্ঠানসমূহ আৰম্ভ হ'ব। কেনেকৈ আচলতে শিক্ষানুষ্ঠানখনলৈ যাব সেইটো আচলতে খুব বেয়া লগা এটা পৰিৱেশ। মোৰ সতীৰ্থ প্ৰাঞ্জল আছে, প্ৰাঞ্জল অকণমান আহিব পৰা হ'বনে? পাৰি। কি ক'বা প্ৰাঞ্জল, খুব এটা বেয়া লগা এটা পৰিৱেশ আৰু দুখ লগা এটা পৰিৱেশ। হয়, ইতিমধ্যে আমি বিভিন্ন অঞ্চলৰ বা বাতৰিসমূহ ইতিমধ্যে আমি সম্প্ৰচাৰ কৰিছোঁ। খুব বাইনাটৰ কাষলৈ আহিলেহে প্ৰকৃত ছবিখন দেখি পোৱা যায়। এতিয়া এইবোৰ আমি যিখন ভিতৰুৱা জেগালৈ আহিছোঁ, ইয়াতে বহুতো চৰকাৰী সাহায্যৰ পৰাও লোক বঞ্চিত হৈছে, কিয়নো তেখেতৰ লোকৰ ইয়ালৈ আহিবলৈ যাতায়াতৰ সুবিধা নাই। আৰু তেখেতলোকে বৰ্তমান বহুতো বিভিন্ন NGO বা স্বেচ্ছাসেৱী সংগঠন, দল সংগঠন সকলো আহিছে, কিন্তু ভিতৰুৱা জেগাসমূহলৈ একচুৱেলি বান সাহায্য আহি নাপায়। গতিকে আমি তাৰ বাবে আজি আহিছোঁ। গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত আমি দেখাম। গতিকে আমি সকলো কথা বতৰা পাতিম স্থানীয় ৰাইজৰ লগত। এনেধৰণে আমি এটা প্ৰয়াস চলাই আহি আছোঁ। এইদৰে আমি ৰাইজৰ বাবে বাতৰি কৰাৰ প্ৰয়াস কৰিছোঁ। আৰু চাওক, মই এই মুহূৰ্তত এখন গাঁও পাইছোঁহি। এই গাঁওখনৰ নামটো কি? বালিদুৱা, দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিদুৱা কুহিমাৰী। আৰু চাওক, গেলাবিল নদীৰ যি বান, গেলাবিল নদীৰ যি গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি গেলাবিল নদীৰ যি আচলতে বান, সেই বানে আচলতে তছনছ কৰিলে। বহু পৰিয়ালৰ জীৱন শেষ হ'ল। এই মুহূৰ্তত কৈছোঁ, বহু পৰিয়ালৰ জীৱন শেষ হ'ল। বহু মহিলাই নিজৰ স্বামীক হেৰুৱালে। কম দিনৰ ভিতৰতে বগা সাজ পৰিধান কৰিবলগীয়া হ'ল। কিন্তু এই মুহূৰ্তত চৰকাৰলৈ আমি সংবাদ মাধ্যমৰ পৰা এটা কথা আচলতে খুব দুখৰ মাজেদি আমি আগবঢ়াব বিচাৰিছোঁ। চাওক, বহুত পৰিয়াল নষ্ট হ'ল। নিৰ্বাচন আহে, নিৰ্বাচন যায়, আপোনালোকে প্ৰতিশ্ৰুতি দিয়ে, ৰজাই প্ৰতিশ্ৰুতি দিয়ে, মহাৰজাই প্ৰতিশ্ৰুতি দিয়ে, কিন্তু এই যিসমূহ আচলতে বানৰ সমস্যা, অসমৰ প্ৰধান সমস্যা বানৰ যিটো সমস্যা, এই সমস্যা কিন্তু সমাধান কৰিম বুলি বহুতে প্ৰতিশ্ৰুতি দিয়ে। আৰু এই নদী কাষৰীয়া এই বানাক্ৰান্ত লোকসকলেও খুব অপেক্ষা কৰি থাকে সমস্যা সমাধান হ'ব। আচলতে সেইবোৰ আচলতে কথাতহে কথা, কামত কিন্তু এটা আচলতে খুব লাজজনক এটা পৰিৱেশ, লাজজনক এটা কথা। কোনেও আচলতে কথাসমূহ গুৰুত্ব সহকাৰে নিদিয়ে। তাৰ পৰিপ্ৰেক্ষিতত আজি এই গেলাবিল নদীৰ বানে ব্ৰহ্মপুত্ৰ অঞ্চলৰ পৰা আৰম্ভ কৰি দেৰগাঁও বিভিন্ন বিস্তৰ অঞ্চল আচলতে ক্ষতিসাধন কৰিছে। বহু পৰিয়াল শেষ হৈ গৈছে, বহু শিশু হেৰাই গৈছে। বানত পৰি আজি দেৰগাঁও খকন্দগুৰিটো দেখিবলৈ পোৱা গৈছে, এজন লোকৰ মৃত্যু হৈছে। এয়াই আচলতে বানৰ পৰিৱেশ, খুব ভয়াৱহ পৰিৱেশ আমি উজনি অসমৰ পৰা দেখুৱাই আছোঁ। স্মাৰ্ট চিটি গুৱাহাটীত কিন্তু আজিৰ তাৰিখত অকণমান হ'লেও পানী খুব কম হৈছে। কিন্তু এয়া চাওক, আমি এখন গাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ। এয়া বালিদুৱা অঞ্চল, ব্ৰহ্মপুত্ৰ অঞ্চলৰ এগৰাকী বাইদেউক দেখিছোঁ। সেই বাইদেউ খুব চিন্তিত হৈছে। পানী দিনক দিনে বাঢ়িবলৈহে ধৰিছে, কমা নাই। আৰু এই মুহূৰ্তত এটা বাসগৃহৰ পিছফাল, আৰু এয়া চাওক, অমিতা গছ এইদৰে পৰি গৈছে। আৰু আমি এই মুহূৰ্তত পাৰ পাইছোঁহি। আমি এতিয়া
পাৰলৈ আমি নামিবলৈ চেষ্টা কৰিছোঁ আৰু খুব ভয়াৱহ আৰু দুখ লগা এটা পৰিৱেশ তাৰ মাজতে আমি এই বিশেষ প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াই আছোঁ। আমি এই মুহূৰ্তত বন্যান্তৰৰ কাষলৈ যাব বিচাৰিছোঁ। বাইদেউ অকণমান এফালে আহকচোন। আৰু চাওক খুব এই এখন কলৰ ভূৰ লৈ এই বাসগৃহৰ লোকসকল প্ৰতিদিনেই ওপৰলৈ যায়, পকি পথলৈ যায়। বাইদেউ আজি কেইদিন হ'ল বানপানী? আজি বানপানী এতিয়া 2 সপ্তাহ মানেই হ'ল আৰু আমাৰ ইয়াত হেৰি হোৱা একো খাবলৈ পাইছে নে? খাবলৈ মানে একো সা সুবিধা এইফালে কোনেও চাবলৈও অহা নাই। হেৰি দেৰগাঁও বিধায়ক আহিছে? বিধায়ক নাই অহা। বিধায়ক নাই অহা। দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক নাই অহা। আমি চবতকে পিছপৰা মানুহ। আৰু এগৰাকী আছে চাওক বাইদেউ, আজি 2 সপ্তাহ হ'ল বুলি কৈছে, খাবলৈ সুবিধা পাইছেনে? দিছে খোৱাটো দিছে, তাৰ বাকী আৰু এইবোৰ বস্তা পাতিব আৰু ক'ৰ পৰা দিব আৰু। চৰকাৰৰ ফালৰ পৰা পাইছে? পাইছোঁ মানে আজি 1 কেজি মানকে দিছে চাউল। কালিও দিছে 1 কেজি। এই 6টা-7টা মানুহে 1 কেজি চাউলে কি হ'ব বাৰু? খুব দুখ লগা এটা পৰিৱেশ মই দেখুৱাইছোঁ। পুনৰ চাওক, এইদৰে আচলতে বহু লোকে বহু আত্মীয়ক হেৰুৱাইছে, নিজৰ সপোনবোৰ শেষ হৈ গৈছে। মই কথা পাতিম, চাওক নিজৰ সপোনবোৰ হেৰাই গৈছে। ক'ৰবাত যেন সেই সপোন হেৰাই গৈছে, সেই সপোনবোৰ নাইকিয়া হোৱাৰ পথত, সেই সপোনবোৰ আজিও যেন ক'ৰবাত হেৰাই গৈছে। আমি এই প্ৰতিবেদনবোৰ আগবঢ়াইছোঁ, মানুহৰ কথা, মানুহৰ ব্যথা আমি আগবঢ়াইছোঁ। এয়া ব্ৰহ্মপুত্ৰ অঞ্চল, খুব দুখ লগা পৰিৱেশ। আমি যিবোৰ ঠাইত থাকোঁ, আমি বহুত ভাল জেগাত থাকোঁ বুলি গৌৰৱ কৰোঁ, কিন্তু এইসকলৰ খুব দুখ লগা এটা পৰিৱেশ। কিন্তু এই সমস্যা সমাধানৰ দায়িত্ব লয় প্ৰত্যেক নিৰ্বাচনৰ আগমুহূৰ্তত। কিন্তু নিৰ্বাচনৰ পাছত সেই প্ৰতিশ্ৰুতি এখন কাগজৰ ভিতৰত, এটা কথাৰ ভিতৰত, এটা ভিডিঅ'ৰ ভিতৰত সেই কথাবোৰ এটা কথাই হৈ থাকে, কিন্তু কামত এটা খুব আচলতে ফোপোলা এখন ছবি ৰাইজে দেখিবলৈ পায়। দাদা এইফালে আহক। আপুনি দেৰগাঁও সমষ্টি, আপোনালোকৰ অঞ্চলটো দেৰগাঁও সমষ্টিত বহু বিধায়ক আপোনাৰ নিৰ্বাচনত আহে, নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহে, বহু নেতা আহে, পালি নেতা আহে। আজি কি ক'ব? আজি আচলতে খুব দুখ লগা এটা পৰিৱেশ। আজি 2 সপ্তাহ হ'ল পানী যাবলৈ বাট নাই, কি ক'ব? পানী যাবলৈ বাট নাই। এতিয়া চৰকাৰে সুবিধা নলয় কি? এতিয়া ভোটটো দিব টাইমত আমি কেনেকৈ দিমগৈ বাৰু ভোটৰ সময়ত? এই মুহূৰ্তত মই দেখুৱাইছোঁ, চাওক গৰু, ছাগলী, কুকুৰা এইদৰে আচলতে চৰিবলৈ জেগা নাইকিয়া হৈছে। এইখন আচলতে খুব এখন পথাৰ আছিলে, সেই পথাৰৰ এয়া কাষতে লাগি থকা এটা বাসগৃহ দেখুৱাইছোঁ। আচলতে কেতিয়া এই ঘৰবোৰ ছিগি শেষ হৈ যায় কোনেও আচলতে ক'ব নোৱাৰে। কেতিয়া আচলতে সেই সপোনৰ ঘৰখন, সপোনৰ দিনবোৰ কেতিয়া আহিব কোনেও ক'ব নোৱাৰে। আমি দেখুৱাইছোঁ দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলৰ বালিদুৱাৰ পৰা পৰিৱেশ দেখুৱাইছোঁ। আৰু এনেদৰে নিজৰ সপোনবোৰ শেষ হোৱাৰ পথত দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰবাসী নিজৰ সপোনবোৰ আৰু যেন বহুত পিছলৈ গুচি গ'ল, বহু বছৰ পিছলৈ গুচি গ'ল। শিক্ষানুষ্ঠানত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ জীৱন শেষ হৈ গ'ল। কিতাপ পঢ়িবলৈ নাই, পানীত উটি গুচি গ'ল। এখন বিচনা নাই শুবলৈ, বিচনা উটি গুচি গ'ল ব্ৰহ্মপুত্ৰ বানত। কিন্তু এতিয়া সেইসমূহ সামগ্ৰী কোনে যোগান ধৰিব? বহু খেতিয়কৰ সেই আশাৰ খেতিপথাৰখন নষ্ট হৈ গ'ল, খেতিপথাৰখন ভাঙি চুৰমাৰ হৈ গ'ল, বানে লৈ গ'ল। খেতি ইয়াত ভুই ৰৈছিলে, বহু চাউল ইয়াত ওলালেহেঁতেন, বহু খেতিপথাৰ নষ্ট হৈ গ'ল। কিন্তু এতিয়া সমস্যা সমাধানৰ দায়িত্ব লয় সংশ্লিষ্ট কৰ্তৃপক্ষই। কিন্তু এতিয়া পানী যোৱাৰ পাছত সংশ্লিষ্ট কৰ্তৃপক্ষই আচলতে কি সমস্যা সমাধানৰ দায়িত্ব লয় সেইটো আচলতে খুব গুৰুত্ব হ'ব আৰু খুব আচলতে চকুত লগা হ'ব, যেতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষই এই অঞ্চলসমূহলৈ আহি ৰাইজৰ সমস্যা সমাধানৰ দায়িত্ব লয়।